নমস্কাৰ জয় শ্যাম আজি আমি আপোনালোকৰ বাবে এটা অতি প্ৰয়োজনীয় আমাৰ সকলোৰে অতি প্ৰয়োজনীয় পুৰুষ বা মহিলা সকলোৰে প্ৰয়োজনীয় অতি প্ৰডাক্টৰ বিষয়ে আমি আলোচনা কৰিবৰ বাবে আহিছো আৰু আশা ৰাখিছো সকলোৱে ভিডিঅটো খুব মন দি চাব আৰু নিজৰ যি পৰিষ্কাৰ স্কিনৰ যি পৰিষ্কাৰ পৰিচ্ছন্নতা হেতুৰ ওপৰত গুৰুত্ব দিবৰ বাবে আমি আহিছো আৰু অল স্কিন টাইপ এটা ফেস ওয়াশ আমি লৈ আহিছো সেই ফেস ওয়াশটোৰ নাম হৈছে নাইসা ফেস ওয়াশ অল স্কিন টাইপ হয় সকলো স্কিনতে এটো ইউজ কৰিব পাৰে স্কিনখন সাফা কৰিবৰ বাবে আৰু আমাৰ স্কিনৰ তিনিটা তৰপ আছে আৰু সেই তিনিটা তৰপৰ প্ৰথম যেটো তৰপ ফাৰ্স্ট লেয়াৰটো এই ফেস ওয়াশটোৱে সাফা কৰিব পাৰি আৰু দিনত দুবাৰ ৰাতিপুৱা আৰু গধূলি দুবাৰ এটোৱে সাফা কৰিব পাৰিবা ফেস ওয়াশ কৰিব পাৰি আৰু এই নাইসা যেটো ফেস ওয়াশ হয় আৰচিএমৰ হয় ইয়াত ইনগ্ৰেডিয়েন্ট আছে টি ট্ৰী অইল আছে কাদামাম অইল আছে অৰেঞ্জ অইল আৰু লেমন অইল আছে এটো আমাৰ সকলো স্কিনৰ কাৰণে অতি প্ৰয়োজন হয় ইয়াৰ অলপ লৈ মুখখন খুব ধুনিয়াকৈ 2 মিনিট বা 3 মিনিট আমি খুব ধুনিয়াকৈ ঘহি মাসাজ কৰি ধুব লাগে আৰু এটো ফেস ওয়াশে ধোৱাৰ পিছত আমাৰ কি হয় স্কিনটো ওপৰৰ তৰফটো খুব ধুনিয়াকৈ সাফা হৈ যায় আৰু আমি দিনে দুবাৰকৈ কৰিলেও কেতিয়াও আমাৰ স্কিনৰ কোনো ধৰণৰ প্ৰবলেম নহয় স্কিনৰ আমাৰ 4টা স্কিনৰ তৰপ আছে বা স্কিন টাইপ 4টা হয় সেই স্কিন টাইপ হৈছে আপোনাৰ অইলি স্কিন ড্ৰাই স্কিন সেনসিটিভ স্কিন আৰু নৰ্মেল স্কিন এই 4টা টাইপৰ স্কিনতে এই ফেস ওয়াশটো ইউজ কৰিব পাৰে বাকি আমাৰ যিমান মাৰ্কেটত ফেস ওয়াশ আছে সকলো মানে সকলো স্কিনতে ইউজ কৰিব নোৱাৰে তাৰ কিবা ৰিঅ্যাকশন হ'ব পাৰে কিন্তু আমাৰ যেটো নাইসা ফেস ওয়াশ আৰচিএমৰ সকলো স্কিনতে এটো ব্যৱহাৰ কৰিব পাৰে গতিকে সকলোৱে সাবুনৰ হলনি কেতিয়াও আমি সাবুন ইউজ কৰিব নালাগে বা আমি ভাবিব লগা নহয় যে আমি এটো ব্যৱহাৰ কৰিম নে নকৰিম এটো ব্যৱহাৰ কৰিলে আমাৰ স্কিন অইলি স্কিন ড্ৰাই হ'ব নেকি বা ড্ৰাই স্কিন অইলি হ'ব নেকি সেনসিটিভ স্কিন যাৰ থাকে তেওঁলোকে যিখিনিত আমাৰ কেমিক্যাল যুক্ত হেখিনি যদি ব্যৱহাৰ কৰে সেনসিটিভ বেছি হৈ যাব আৰু হেহে আমি কেৱল আৰচিএমৰ নাইসা যেটো ফেস ওয়াশ ইউজ কৰি নিজৰ স্কিনখন খুব সাফা কৰি ৰাখিব পাৰো সকলোৱে ইউজ কৰিব আৰু ইউজ কৰিলে এটো যেতিয়া এবাৰ ইউজ কৰিব বাৰে মানে কেতিয়াও বেলেগ ইউজ কৰিবলৈ আমাৰ মন নাযাব আৰু খুব সুন্দৰ হয় খুব ধুনিয়াকৈ সাফা হয় গতিকে সকলোলৈকে আহ্বান নাইসাৰ যেটো ফেস ওয়াশ সকলোৱে ব্যৱহাৰ কৰক ধুনিয়া হৈ থাকক জয় আৰচিএম